আপোনালোকে জানেনে অসম কেৱল শিল্প সাহিত্যৰ ক্ষেত্ৰতে আগৰণুৱা নহয়, বিজ্ঞানৰ ক্ষেত্ৰতো ই সমানেই ফেৰ মাৰিব পাৰে। কিন্তু সুযোগৰ অভাৱৰ বাবে বহুতো প্ৰতিভা সুপ্ত হৈ থাকি যায়। আজি আমি জানিম এজন বিজ্ঞানী যাক হয়তো বহুতে পাহৰিছে। তেখেত হৈছে ডক্টৰ হিৰণ্য চন্দ্ৰ ভূঞা। তেখেত অসমৰ প্ৰথম পদাৰ্থ বিজ্ঞানী যিয়ে বিদেশৰ শীৰ্ষ বিশ্ববিদ্যালয়ৰ পৰা PhD গ্ৰহণ কৰিছিল। তেখেতৰ কোৱাণ্টাম ফিজিক্সত অতুলনীয় জ্ঞান আছিল, কিন্তু সেই সময়ত গৱেষণাৰ সুযোগ অসমত বহুত কম আছিল। সেয়েহে তেওঁ কাম অন্ধকাৰতে পৰি ৰ'বলগীয়া হ'ল। তেখেত কটন কলেজৰ অধ্যক্ষ, গুৱাহাটী ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ, APSC চেয়াৰমেন, লগতে তেখেত অসমৰ টেনিছ সংঘ, বিজ্ঞান সমাজ আৰু ভাৰতৰ স্কাউট গাইডৰো নেতা আছিল। তেখেতৰ জীৱন আৰু অৱদানৰ ওপৰত পুংখানুপুংখভাৱে আলোচনা কৰি এখন কিতাপ উলিওৱা হৈছে। আপোনালোকে জানেনে সেই কিতাপখন কি? সেইখন হৈছে পৰ্ট্ৰেইট অফ এ জেনিয়াছ, ডক্টৰ হিৰণ্য চন্দ্ৰ ভূঞা। আপোনালোকে যদি তেখেতৰ পৰা বিজ্ঞান ক্ষেত্ৰত তেখেতে কি অৱদান আগবঢ়াইছে, তেখেতৰ অনুপ্ৰেৰণাৰ বিষয়ে জানিব বিচাৰে শিক্ষাৰ ক্ষেত্ৰত, তেতিয়া আপোনালোকে এই কিতাপখন পঢ়িব পাৰে।